আসসালামু আলাইকুম গাইজ। পুৱাই বন্ধু এজনৰ ফাৰ্মত আহিলোঁ। আহি এটা বস্তু মই দেখা পালোঁ, তাৰমানে এই মুৰ্গীৰ যিটো লেট্ৰিন হাগা, সেইটো এনেকুৱা প্ৰব্লেম হৈছে। আজি 3 দিন হৈ গ'ল ভেকচিন হৈছে, জেণ্টা, বেলামিন, হেবিট তিনিটাই একলগ কৰি ভেকচিন কৰা হৈছে। তাৰমানে মুৰ্গীখিনি বহি গৈছিল। ভেকচিন কৰাৰ পিছতো মুৰ্গীখিনি এতিয়াও ভালদৰে উঠিব পৰা নাই আৰু লেট্ৰিনখিনি মানে এনেকুৱা বেয়া হৈছে কোনো ধৰণৰ ঔষধে কাম নকৰে। কিয় কাম নকৰে নাজানো, ফিটে বেয়া না বাচ্ছাই বেয়া, ধৰিব পৰা নাই। মই আপোনালোকক লেট্ৰিনখিনি দেখাই আছোঁ, আপোনালোকে চাওক। যদি কোনোবাই সদায় ব্যক্তিয়ে জানে যে বোলে সেইটো বেমাৰে সেইটো ঔষধ খোৱালিয়ে ভাল হয়, তেনেহ'লে আপোনালোকে অলপ জনাই দিব কমেণ্টত যে আমি তাৰমানে কৰি আছোঁ যদিও মানে কি ঔষধ লাগে। অলৰেডি ঔষধ খুৱাইছোঁ বহুত, কিন্তু ভাল হোৱা নাই, সেইকাৰণে বহুত চিন্তিত। যদি কোনোবাই জানে তেতিয়াহ'লে কমেণ্টত ক'ব, মই আপোনালোকক দেখাই আছোঁ। চাওক, সেনেকুৱা ধৰণৰ মানে যেনেকুৱা দানা খাইছে সেনেকুৱাই হাগিছে। কেনেকৈ ৱেটটো দিব আপোনালোকে কওক। ৱেটটো কেনেকৈ দিব? যেতিয়া মানুহে এজনে যেতিয়া হজম কৰিব নোৱাৰে, তেতিয়া কি হয়, মানুহৰ শৰীৰটো দুৰ্বল হৈ যায়। ঠিক তেনেকুৱা ধৰণৰ মুৰ্গীখিনি দিনে ৰাতি 4 বেগ 3 বেগকৈ দানা খাই আছে। 1 বেগকৈ দানাৰ দাম 2350 টকা। তেতিয়াহ'লে আপোনালোকে চিন্তা কৰক, 1 বেগ এটা সময়ত যদি 12 ঘণ্টাত বা 24 ঘণ্টাত যদি 5 বেগ দানা খায়, 5 বেগ দানাৰ দাম কিমান? আৰু যদি সেই সময়ত যদি ৱেটটোৱে নিদিয়ে, তেনেহ'লে ফাৰ্মাৰৰ কিমান লছ হ'ব আপোনালোকে একবাৰ চিন্তা কৰি চাওক। সেইকাৰণে আমি বহুত চিন্তিত যে কেনেকৈ বেমাৰটো ভাল হ'ব। মানে সোনা কোম্পানীত তেওঁলোকৰ ঔষধটো বেলেগ, JB কোম্পানীৰ ঔষধটো বেলেগ, আৰু স্বস্তি কোম্পানীৰ ঔষধটো বেলেগ, আৰু প্ৰিমিয়ামৰ ঔষধটো বেলেগ, আৰু যেতিয়া দোকানত কিনিবলৈ যাওঁ তেতিয়াৰ ঔষধটো বেলেগ। অলৰেডি JBৰ পৰা যিটো মাইক্ৰ'গাৰ্ড, কেম্পলিন আৰু কিবা কিবি দিছিল, খুৱাইছোঁ। খোৱাৰ পিছতো ইমান ভাল হোৱা নাই। মই মানে এইটো ফাৰ্মত মই ডেইলি আহোঁ, তাৰমানে কি হয় নহয় মই জানো, ভালকৈ জানো। ফাৰ্মাৰজনে অলৰেডি আছে। তেওঁ ৰাতিপুৱাই মোক ফোন কৰিলে যে এনেকুৱা কণ্ডিশ্যন, মুৰ্গীখিনি লেট্ৰিনটো সেনেকুৱা হৈ আছে, কি হ'ল। মালটো আজিৰ ডেটত সেনেকুৱা হ'ব লাগিছিল। পাও হালধীয়া হ'ব লাগিছিল, ভৰিখন হালধীয়া হ'ব লাগিছিল। হালধীয়া হৈছে যদিও গোটেই মালখিনি হোৱা নাই। পিছফালে গোলাকাৰ হ'ব লাগিছিল, কিন্তু গোলাকাৰ হোৱা নাই, চুক্কা হেন হৈছে। তেতিয়া বুজা যায় যে কি মালখিনি ৱেট লছ মাৰি আছে। মোৰ এটা ছিজন গুচি গ'ল, পাৰ হৈ গ'ল। এটা ছিজনত মই বহুত আশা আছিলোঁ যে বহুত পইচা পাম, কিন্তু নাপালোঁ। তো আজি ভিডিঅ'টো এইখিনিয়ে। কথা এইটোৱে যে কোনোবাই সদায় ব্যক্তিয়ে যদি জানে যে কেনেকুৱা ফিটটো মই দেখালোঁ, ফিট খাইছে, ফিটে হাগিছে, যদি কোনোবাই জানে যে কি ঔষধ খোৱালে ভাল হ'ব, অলৰেডি জনাই দিব কমেণ্টত। টাটা।